বন্ধুসকল নমস্কাৰ। আজি আপোনালোকক কৰ্মচাৰীসকলৰ চাকৰিৰ কাৰ্যকাল 2 বছৰ বৃদ্ধিৰ ওপৰত প্ৰকাশ পোৱা এখন বিশেষ নটিচ দেখুৱাবলৈ যত্ন কৰিম। বন্ধুসকল এই নটিচখন এইবাবেই দেখুৱাবলৈ যত্ন কৰিম যে এইখিনি সময়ত ছ'চিয়েল মিডিয়াত কৰ্মচাৰীসকলৰ চাকৰিৰ কাৰ্যকাল 2 বছৰ বৃদ্ধিৰ ওপৰত বিভিন্ন ধৰণৰ ইনফৰমেশ্যন প্ৰকাশ পাই আছে আৰু এই সময়খিনিত আপোনালোকে এই বিশেষ নটিচখনৰ বিষয়ে অৱগত হ'লে যথেষ্ট আপুনি উপকৃত হ'ব বুলি আশা কৰি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে নটিচখনৰ বিষয়ে জনাবলৈ যত্ন কৰিম। বন্ধুসকল এইখিনিতে আপোনালোকক এটা সৰুকৈ অনুৰোধ জনাবলৈ বিচাৰোঁ, যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব, কিয়নো চাকৰি জীৱনৰ সৈতে জড়িত বিভিন্ন সময়ত প্ৰকাশ পাই থকা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ আপোনালোকৰ জ্ঞাতাৰ্থে আমাৰ চেনেলৰ মাজেৰে জনাবলৈ যত্ন কৰা হয়। তে বন্ধুসকল এই বিশেষ নটিচখন দেখুৱাবলৈ যত্ন কৰিছোঁ, যিখন নটিচ প্ৰকাশ পোৱাৰ পাছতে বহু হাজাৰ কৰ্মচাৰীৰ মুখত হাঁহি বিৰিঙিছিল। তে বন্ধুসকল চাওক, এই বিশেষ নটিচখন আপোনালোকে লক্ষ্য কৰিব, ছাবজেক্টটোত তেওঁলোকে উল্লেখ কৰিছে, মই দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক, এজ অফ ৰিটায়াৰমেণ্ট ইন অট'নমাছ বডিজ অৰ্গেনাইজেশ্যনছ ৰাইজিং। তে বন্ধুসকল এইখনেই সেই বিশেষ নটিচখন আৰু এইখিনিতে আপোনালোকক মই জনাবলৈ যত্ন কৰিম যে নটিচখনৰ বিষয়ে আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু শেষৰ ফালে আপোনালোকে আৰু ইনফৰমেশ্যন জানিবলৈ সক্ষম হ'ব। তে বন্ধুসকল ইনফৰমেশ্যনটোৰ সম্পূৰ্ণ সবিশেষ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক, নটিচখনত এনেকৈ লিখিছিলে, মই আপোনালোকক দেখুৱাইছোঁ। এইকেইটাই সেই বিশেষ বাক্যকেইটা, যিকেইটা বাক্যৰ বিষয়ে কৰ্মচাৰীসকলে অৱগত হোৱাৰ পিছত কৰ্মচাৰীসকলৰ মুখত হাঁহি বিৰিঙিছিল। তে বন্ধুসকল চাওক, দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াতে তেওঁলোকে উল্লেখ কৰিছে ইটছ ৰিপৰ্ট, মই দেখুৱাবলৈ আৰম্ভ কৰিছোঁ এইখিনিৰ পৰা, আপোনালোকে তেতিয়া ভালকৈ বুজি পাব। Its report recommended for increase of age of retirement of central government employees from 58 to 60 years. The recommendation of 5th Central Pay Commission has been accepted by the government, and it has been decided to increase the age of retirement of central government employees from 58 to 60 years. বন্ধুসকল এই ইনফৰমেশ্যনটো এইখিনি সময়ত আপোনালোকক এইবাবেই দিছোঁ যে সেই সময়খিনি যেতিয়া এই বিশেষ নটিচখন প্ৰকাশ হৈছিলে তাৰ আগতেও আজিৰ ধৰণেই তেনেকৈ চৰকাৰলৈ পত্ৰ পঠোৱা হৈছিলে বিভিন্ন কৰ্মচাৰী সংগঠনৰ পৰা যে কৰ্মচাৰীসকলৰ যিটো বয়স সেইটো ইনক্ৰিজ কৰিব লাগে আৰু বয়স ইনক্ৰিজ কৰাৰ ৰিজনসমূহো তেওঁলোকে সেইখিনি সময়ত ফঁহিয়াই খুব ধুনীয়াকৈ দেখুৱাইছিলে। আৰু দেখুৱাৰ পিছত যি তেওঁলোকৰ 5th চেণ্ট্ৰেল পে' কমিশ্যন আছিলে, পে' কমিশ্যনে এই গোটেই বিষয়টো আলোচনা কৰিছিলে আৰু আলোচনা কৰি 5th পে' কমিশ্যনৰ সময়তে এই বিশেষ সিদ্ধান্তটো লোৱা হৈছিলে। আজিও এই যি কৰ্মচাৰীসকলৰ বয়সটো 60ৰ পৰা 62 কৰাৰ যিটো ইনফৰমেশ্যন আহি আছে, এই ইনফৰমেশ্যনটোতে আমাৰ চেনেলতে ভিডিঅ'ৰ যোগেৰে কেইটামান দিনৰ আগতে জনোৱা হৈছিল যে কোনকেইটা কাৰণত এজন কৰ্মচাৰীৰ চাকৰিৰ কাৰ্যকাল 60ৰ পৰা 62 বছৰ কৰিব লাগে। সেইখন অফিচিয়েল নে আনঅফিচিয়েল মই ধৰিব পৰা নাছিলোঁ, যদিও কিন্তু ইনফৰমেশ্যনটো আপোনালোকৰ ওচৰত জনাইছিলোঁ যে কাৰণটো কি, 60ৰ পৰা যে 62 কৰিব লাগে, কৰ্মচাৰীসকলৰ যে যিটো এজটো বঢ়াই দিব লাগে, ইয়াৰ কাৰণটো কি, সেই কাৰণটোৰ ওপৰত ইনফৰমেশ্যনটো প্ৰকাশ কৰিছিলোঁ। তে বন্ধুসকল আমি আশা কৰোঁ যে ঠিক যেনেকৈ কৰ্মচাৰীসকলৰ যিটো বয়স বঢ়োৱাৰ কথাটো উল্লেখ কৰিছে, চাকৰিৰ কাৰ্যকালৰ বয়সটো যিটো ৰিজন, আৰু সেইটো আশা কৰোঁ চৰকাৰে বিবেচনা কৰিব। বিভিন্ন সংগঠনৰ সমূহৰ পৰাও ইনফৰমেশ্যনসমূহ চৰকাৰলৈকে গৈ আছে, গতিকে চৰকাৰে আলোচনা কৰিব, খুব এটা আলোচনাৰ বিষয়ে সুন্দৰকৈ আলোচনা কৰি এটা কৰ্মচাৰীসকলৰ জ্ঞাতাৰ্থে এটা ভাল ডিচিশ্যন আহিব বুলি আমিও আশাবাদী হৈ আছোঁ। আৰু বন্ধুসকল এইখিনিতে মই এইকাৰণেই জনাব খুজিছোঁ যে এই বিশেষ নটিচখনৰ কথা, এইখনেই আছিল শেষ নটিচখন
যিখন নটিচ চৰকাৰে কৰ্মচাৰীসকলৰ যিটো চাকৰিৰ কাৰ্যকাল সেই কাৰ্যকালটো 58 বছৰৰ পৰা 60 বছৰ কৰিছিলে তে বন্ধুসকল ইয়াৰ পাছত মই এনেকুৱা কোনো অফিচিয়েল ইনফৰমেশ্যন আছে নেকি আজি লাষ্ট 10-15টা দিনত বহুত বেছি খুচৰিছো কিন্তু মই পোৱা নাই কিয়া অফিচিয়েল কিবা ইনফৰমেশ্যন আছে নেকি আৰু এইবাবেই দিছো যে আপোনালোকক দেখুৱাইছো যে এইখনেই আছিল সেই শেষৰ পৰ্যায়ৰ নটিচখন যিখন নটিচৰ দ্বাৰা কৰ্মচাৰীসকলৰ যিখন নটিচৰ সিদ্ধান্তত কৰ্মচাৰীসকলৰ মুখত হাঁহি বিৰিঙিছিল অৰ্থাৎ কৰ্মচাৰীসকলৰ যি চাকৰিৰ কাৰ্যকাল আছিল সেয়া 58 বছৰৰ পৰা 60 বছৰ কৰা হৈছিল তে বন্ধুসকল আমি পুৰণা দিনৰ কথাটোকে আলোচনা কৰি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এটা পজিটিভ ইনফৰমেশ্যন আপোনালোকক জনাবলৈ যত্ন কৰিছো যে অনাগত দিনত যেনেকুৱা ইনফৰমেশ্যনেই প্ৰকাশ নহওক বা পাব্লিছ নহওক কিয় অফিচিয়েল যি ইনফৰমেশ্যন পাব্লিছ হয় বা প্ৰকাশ হয় আপোনালোকক আমাৰ চেনেলৰ মাজেৰে জনাবলৈ যত্ন কৰিম তে বন্ধুসকল চাওক এই বিশেষ নটিচখন তেতিয়া প্ৰকাশ হৈছিলে সেয়া আছিলে 30 মে 1998 চন অৰ্থাৎ আজিৰ পৰা বহু বছৰ আগতে এই বিশেষ নটিচখন আৰু এইখনেই শেষৰ পৰ্যায়ৰ নটিচ আছিলে যে চৰকাৰী কৰ্মচাৰীৰ কাৰ্যকাল বৃদ্ধি কৰিব লাগে তে বন্ধুসকল এতিয়ালৈকে কোনো অফিচিয়েল তেনেকুৱা ইনফৰমেশ্যন বিচাৰি পোৱা নাইকিয়া বা আমাৰ হাতত পৰা নাইকিয়া যে কৰ্মচাৰীসকলৰ বয়সটো 60ৰ পৰা 62 অলৰেডি হৈ গৈছে তেনেকুৱা কোনো ইনফৰমেশ্যন আমাৰ হাতত পৰা নাইকিয়া এইটো কথা সঁচা যে কৰ্মচাৰীসকলৰ যে কাৰ্যকালটো বঢ়াব লাগে তাৰ যি কাৰণসমূহ বৰ্তমান প্ৰকাশ পাই আছে সেই ইনফৰমেশ্যনসমূহ ইতিমধ্যে আমাৰ চেনেলৰ মাজেৰে আপোনালোকক জনোৱা হৈছে আৰু আগলৈকো যদি এনেকুৱা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থকাটো বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলো